নিশা মৰিগাঁৱৰ নেলি আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি ৰাইজে চোৰাং গৰু সৰবৰাহকাৰী বাহন জব্দ কৰি জ্বলাই দিয়াৰ লগতে এই কাৰ্যত জড়িত থকা কেইবাজনকো গতাই দিছিল নেলি আৰক্ষীক কিন্তু পৰৱৰ্তী সময়ত নেলি আৰক্ষীয়ে আটকাধীন লোককেইজনক মোকলাই দিয়ে যাৰ ফলত গৰু চুৰি চক্ৰৰে সৈতে আৰক্ষীয়ে মিতিৰালি কৰাৰ অভিযোগ তুলি ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ আৰু নিশাই নেলি আৰক্ষী চকীক ঘেৰাও কৰি উত্তপ্ত কৰি তোলে নেলি আৰক্ষী চকী পৰৱৰ্তী সময়ত অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষীয়ে লাঠি চাৰ্জ কৰিবলৈ বাধ্য হয় মৰিগাঁও আৰক্ষী অধীক্ষকৰ উপস্থিতিতহে নিয়ন্ত্ৰণ কৰা হয় পৰিস্থিতি যোৱাকালি মই দোকানখন সামৰি এনে মই দোকানৰ পৰা গৈ আছো গৈ এনে মই গৰুবোৰ দেখিছো এনেকুৱা বেয়াকে আছে বাচ্চা আছে কিবা আছে আৰু এডাল গৰুতে 3-4টা বান্ধি থৈ দিছে তাৰপিছত মই পুলিচ প্ৰশাসনক সুধিলো যে এই গৰুবোৰ ইয়াত কিয় আছে কৈছো সিহঁতে কৈছে বোলে আমি গাড়ী এখন ধৰিলো গৰুখিনি বোলে আমি এতিয়া নমালো কৈছে গাড়ীখন কোনখন কৈছো গাড়ীখন নাই নহয় কৈছে হা আজি কথা মই নিউজ লাইভত ক'ব লগা হ'লে মই কালি কথাখিনিও ক'ব লাগিব ইয়াত হয়নে নহয় ANZ-টো ওলাব লাগিব ইয়াতে আধুৰীয়াকৈ ওলাইতো লাভ নাই হয়নে নহয় কালি মই দোকানখন বন্ধ কৰি গ'লো মই বিৰানে জাষ্ট গৰুখিনি মই দেখিলোঁ গৰুখিনি দেখাৰ পিছত মই সুধিলোঁ পুলিচ প্ৰশাসনক যে এই গৰুখিনি ইয়াত কিয় আছে সিহঁতে কৈছে বোলে আমি গাড়ীখন ধৰিলোঁ ধৰা গাড়ীখন কোনখন কৈছে ধৰা গাড়ীখন নাই বুলি কৈছে ঠিক আছে ক'ত লৈ যাব গৰুখিনি ক'ত লৈ যাব কৈছোঁ গৰুখিনি বোলে আমি এতিয়া লৈ যামগৈ বুলি কৈছে বহুত টুইষ্ট আছে আৰু মই কৈ থাকিম তাৰপিছত মই ক'লো বোলো নিব নোৱাৰিব নহয় বোলো ইয়াত যদি এতিয়া গৰুখিনি নাইকিয়া হৈ যায় কালিকে আমাৰ গাঁওখন ৰেকৰ্ড হ'ব চুৰ বুলি হ'ব কিন্তু আমাৰে ইয়াত গাঁৱৰে গৰু চুৰ হৈছে আমিতো গম পোৱা নাই তাৰপিছতে মানুহবোৰ গোট খাইছে মইতো অকলে একো কৰিব নোৱাৰো গোটেই মানুহ জুম হৈ গ'ল জুম হৈ যোৱাৰ পিছত যেতিয়া ওলাইছে যে এই আমাৰ গৰু এই আমাৰ গৰু এৰি দিছে ঘৰৰ গোহালি গৰু গৈছে কালি নিউজ লাইভ আহিছে গৰুখিনি ক'ত আছে বোলো আমি ইয়াতো আছে কেইটামান আছে বুলি কওঁতে সেইকেইটা গৰু ঘৰে আছেগৈ এতিয়া কাৰোবাৰ ইয়াত ছাল বাগৰি গৈছে ডেলিভাৰী গৰু উঠিব পৰা নাই যায়নে চাব পাৰে আপোনালোকে ডেলিভাৰী গৰু এতিয়া পৰি আছে তাত হয়নে পৰি আছে প্লাছ আকৌ কি কৰিছে মোক মই যেতিয়া ভিডিঅ' মই তেতিয়া কৰা নাই মই কথাহে পাতি আছিলোঁ জাষ্ট মোক দম দিছে তই বোলে দোকানৰ পৰা আহিছ তই দোকানত যা বাবাটো কৈছে মোক মোৰ এজন এনে তাৰ ফ্ৰেণ্ড বন্ধু আৰু মোক কি ধুনীয়াকৈ কৈছে বোলে বাবাটো বুলি কৈ এনে মোক কি কৰিলে যা বুলি ক'ল মই নাযাওঁ বোলো মই ভিডিঅ' কৰিম বুলি কওঁতে মোক কি কৈছে বন্ধুক এনেকুৱাকৈ ঠেলি দিছে তই যা বুলি কৈছে মই কিয় যাম মই যাব নোৱাৰো বোলো গাঁৱৰ মানুহ গোট খাব লাগিব বাছ মোৰ ইমানখিনিয়ে আৰু 100% মোক দয়ালে কৈছে 10-12 হাজাৰ টকা এটা ল'বি 10-12 হাজাৰ টকা এটা ল তই চুপচাপ থাক হৈ যা ঘৰত যাই শুই থাকক গৈ কৈছে মই কিয় শুম মই নুশু মই গাঁৱৰ ৰাইজখিনি গোটাই দিম দয়ালে থানাৰ আউটপোষ্টৰ আৰু সিহঁতৰ ড্ৰাইভাৰ চালকজনে কৈছে যে বোলে আমাৰ এই দয়ালে যেতিয়া য'ত আহে এই গণ্ডগোলখন লুকাই বুলি কৈছে তাই মৰিগাঁৱৰ পৰা সাজিদ আনোৱাৰ ৰহমানৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ।